আপোনালোকে জানে যে আমাৰ চৰকাৰে প্ৰতি বছৰে আমাৰ অসমৰ যিটো সৰ্বোচ্চ অসামৰিক সন্মান এই সন্মান দি আহিছে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ। আজিৰ কেবিনেটে এই অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ কাৰণে যিসকল লোকক নিৰ্বাচন কৰা হয় সেই সম্পৰ্কে কেবিনেটত বিস্তৃতভাৱে আলোচনা হয় আৰু অহা মাঘ বিহুৰ দিনাখন মাঘ মাহৰ 1 তাৰিখে মাঘ বিহুৰ দিনাখনে এই তালিকা ঘোষণা কৰা হ'ব। গতিকে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ যি বঁটা আমি দিওঁ অহা মাঘ মাহৰ 1 তাৰিখে মাঘ বিহুৰ দিনাখনে এই বঁটা ঘোষণা কৰা হ'ব আৰু ফেব্ৰুৱাৰী মাহত এই বঁটা আমাৰ চৰকাৰে প্ৰদান কৰিব। আপোনালোকে জানে যে আমাৰ চৰকাৰে প্ৰতি বছৰে আমাৰ অসমৰ যিটো সৰ্বোচ্চ অসামৰিক সন্মান এই সন্মান দি আহিছে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ। আজিৰ কেবিনেটে এই অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ কাৰণে যিসকল লোকক নিৰ্বাচন কৰা হয় সেই সম্পৰ্কে কেবিনেটত বিস্তৃতভাৱে আলোচনা হয় আৰু অহা মাঘ বিহুৰ দিনাখন মাঘ মাহৰ 1 তাৰিখে মাঘ বিহুৰ দিনাখনে এই তালিকা ঘোষণা কৰা হ'ব। গতিকে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ যি বঁটা আমি দিওঁ অহা মাঘ মাহৰ 1 তাৰিখে মাঘ বিহুৰ দিনাখনে এই বঁটা ঘোষণা কৰা হ'ব আৰু ফেব্ৰুৱাৰী মাহত এই বঁটা আমাৰ চৰকাৰে প্ৰদান কৰিব।